হৈছে এনেকৈ সকলোকে মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। ৰ'ব প্ৰথমৰ পৰা চাওক, এয়া ভণ্টিয়ে ধুনীয়াকৈ ভাইটিক ৰাখি বান্ধি আছে। যিহেতু ৰক্ষা বন্ধন আহি আছে, সিটো যাবগৈ, গুৱাহাটীত থাকে খুৰাহঁত। আৰু এয়া চাওকচোন তাৰ লাষ্ট। আৰু গাইজ তেতিয়া মানে পুৱা যাবই ওলালহি 7টা বজাৰ গাড়ীখনতে, যিহেতু এইখন গাড়ী সিহঁতৰ নংলাই দিয়ে যায়। আমি মানে গাঁৱলীয়া ভাষা কওঁতো গাইজ, মানে সিহঁতৰ বাটতে ৰখিব আৰু গাড়ীখন সি সেনেকৈ যাব পাৰিব বুলি কৈছে। আৰু খুৰাহঁতে তেনেকৈ আৰু খেদাই দিছে। আৰু যিহেতু গাড়ীখন আমাৰ ইফালৰে, কৈও পঠাইছে ইয়াতে নুমাই দিব বুলি। এতিয়া আমি মৰ্ণিং কলেজ যাই আছোঁ, লগতে ভণ্টিও আছে এজনী। আৰু আমি দুটা একেখন কলেজতে পঢ়োঁ কাৰণে তাই এতিয়া এডমিশ্যন লোৱাৰ কাৰণে আমি একেলগে অহা যোৱা কৰোঁ। আৰু এয়া মই মানে গেটৰ বাহিৰতে আছোঁ, যিহেতু ইণ্টাৰ্ণশ্বিপ আছে মোৰ। চ' মই ইণ্টাৰ্ণশ্বিপ কৰিব আহিলোঁ, লগতে বাও লগ পালোঁ, যিহেতু বা ইঞ্জিনিয়াৰিং পঢ়ি আছিল, তাই শেষ হ'ল, এতিয়া তাই মানে BA এডমিশ্যন লৈছে। আৰু গাইজ এয়া নিযুত মইনা আঁচনিৰ বাবে এইবিলাক ধুনীয়াকৈ মিটিং হৈ আছে। মোৰ মানে 4th ছেমিষ্টাৰৰ কিতাপে জমা দিয়া হোৱা নাছিল, সেইকাৰণে কিতাপখনো জমা দি দিলোঁ। মানে 3খন আছিল, কিতাপ 3খন জমা দিলোঁ। এয়া লাইব্ৰেৰী কাৰ্ড ইছ্যু কৰিব লাগে, ইছ্যু কৰি ল'লোঁ। আজি মিনি ব্লগটো ইমান আছিল, ভাল পালে লাইক এটা কৰি থৈ যাব। বাই।